আজিৰ টপিকটো হ'ল হোলী কিয় মানা হয়, হোলী উৎসৱটো কিয় মানা হয় বা ফেষ্টিভেলটো কিয় মানা হয়। ফাৰ্ষ্ট অফ হোলী শব্দটো আহিছে আমাৰ পৰমভক্ত প্ৰহ্লাদৰ পৰা। যেতিয়া পৰমভক্ত প্ৰহ্লাদক তাৰ দেউতাক হিৰণ্যকাশ্যপে সকলো ধৰণৰ মাৰিব চেষ্টা কৰাৰ পিছতো তেওঁক মাৰিব নোৱাৰে। তেতিয়া তাৰ ভণ্টি আছিল হোলিকা। তেতিয়া হোলিকাই মানে হিৰণ্যকাশ্যপক টেনশ্যন দেখা পাই পিনে সোধে, দাদা কিহৰ ইমান টেনশ্যন, কি হৈছে? তেতিয়া হিৰণ্যকাশ্যপ এটা কথাই কয়, প্ৰহ্লাদ মৰা নাই এতিয়াও। তেতিয়া হোলিকাই হাঁহি পিনে কয়, দাদা আজি মৰি যাব, অকল আপুনি খেৰৰ ঘৰ বনাই দিলে হ'ল, য'ত মই প্ৰহ্লাদক লৈ পিনে বহি যাম। তেতিয়া প্ৰহ্লাদ জ্বলি জুই ছাই হৈ যাব। তেতিয়া হিৰণ্যকাশ্যপে তাতেতো তুমিও মৰি যাবা কওঁতে হোলিকাই কয়, নহয় দাদা, মই অগ্নি দেৱতাক সন্তুষ্ট কৰি পিনে এটা বস্ত্ৰ পাইছোঁ, সেই বস্ত্ৰটো মই উৰি পিনে প্ৰহ্লাদক ওচৰত লৈ ল'ম আৰু জুইত বহি যাম। তেতিয়া প্ৰহ্লাদ জুইত জ্বলি ছাই হৈ যাব। চেম যেনেকুৱা কৈছে সেনেকুৱাই মানে খেৰৰ পকী ঘৰ বনাই দিয়া হয়, পকী ঘৰ টাইপ মানে খেৰৰে ঘৰ বনাই দিয়া হৈছে। তাৰপিছত তাতে প্ৰহ্লাদক লৈ পিনে হোলিকাই বহি যায় যেনেকুৱা কৈছিলে। তেতিয়া যেতিয়া জুই জ্বলাওঁতে যেনেকুৱা জুই লাগি থাকোঁতে ভগৱানৰ কৃপাত এনেকুৱা বতাহ দি দিয়ে, যিটো কাপোৰটো হোলিকাই উৰি আছিলে সেইটো বস্ত্ৰটো প্ৰহ্লাদৰ গাত যায় পৰেগৈ, ঢাক খাই যায় প্ৰহ্লাদ। তেতিয়া হোলিকাই জুইত জ্বলি ছাই হৈ যায় আৰু প্ৰহ্লাদৰ গাত সেইটো কাপোৰটো ঢাক খাই যায়। নেক্সট ডে যেতিয়া মানুহবিলাকে ৰখি থাকে কি হয় চাবৰ কাৰণে, যেতিয়া দেখা পায় জুই জ্বলি ছাই হৈ গ'ল চব, যেতিয়া কাপোৰটো উঠাই চালে প্ৰহ্লাদে তাতে নাৰায়ণ নাৰায়ণ বুলি কৈ থাকে। তেতিয়া প্ৰহ্লাদক দেখা পাই বেয়াত ভালৰ জয় হৈছে বুলি মানুহবিলাকে কীৰ্তন কৰে, ভগৱানৰ নাম আৰু হোলী খেলে। সেই তেতিয়াৰ পৰাই হোলী খেলটো চলি আহি আছে এতিয়ালৈকে।